মারুতা বিষ্ণু গোবিন্দ গরুড়ধ্বজা ইয়াগতা এই প্রবেশৰ গীত ৰাস সিন্ধুৰা তাল একতাল এই সমগ্র বিশ্ব ব্রহ্মাণ্ড
আমাৰ এই নাভি কমলৰ পৰাই সৃষ্টি হৈছে। অনাদি অনন্তকালে যদিওবা আমি জীৱ জগতৰ পালনৰ ভাৰ বহন কৰি আহিছোঁ, তথাপি আমি ভক্তৰ অধীন, যিসকলে কায় বাক্য মনে একান্ত চিত্ৰে সুদৃঢ় বিশ্বাসে আমাক ভজনা কৰে, আমি তেনে ভকতৰ বৈশ্য। ভক্তসকলে যি ভাবে যি ৰূপে আমাক চিন্তা কৰে, আমিও ঠিক তেনেদৰেই ভকতৰ মনোৰথ পূৰণ কৰোঁ। কাৰণ আমি এই জগতৰ আধাৰ, পৰম ব্ৰহ্ম সনাতন বিষ্ণু। মঙ্গল ভগবান বিষ্ণু, মঙ্গল গরুড়ধ্বজ, মঙ্গল পুণ্ডরীকাক্ষ, মায়াময় এই বিনন্দীয়া সংসাৰত সন্তক পালন আৰু দুষ্টক দমনৰ বাবে আমি নানা সময়ে নানা লীলা অৱতাৰ ধাৰণ কৰি এই ভূমিভাৰ হৰণ কৰি আহিছোঁ। বৰ্তমানেও আমি এক তেনে পৰিকল্পনাতে ব্ৰতী হৈ আছোঁ। সৌৱা দেৱৰ্ষি নাৰদ আমাৰ সমীপে আহিব লাগিছে। আজি আকৌ তেওঁ কি বাৰ্তা লৈ আহে? হে হৰিয়ে কিনো তোমাৰ লীলা, সংসাৰী জীৱক লৈ কৰিছাহে খেলা। হে হৰিয়ে কিনো তোমাৰ লীলা, সংসাৰী জীৱক লৈ কৰিছাহে খেলা। দেৱতা দানৱে মিলি সাগৰ মথিলে, মন্থনে উঠিত দৈৱ দেৱতাইহে নিলে। হৰিহে কিনো তোমাৰ লীলা, সংসাৰী জীৱক লৈ কৰিছাহে খেলা। আহা দেৱৰতী, আজি দেখোন আহিয়েই তুমি আমাৰ দুখকে চৰ্চন কৰিলা। প্ৰভু, যি দেখিছোঁ তাকেহে কৈছোঁ, দোষ হ'লে ক্ষমা কৰিব প্ৰভু। পিছে যি কৰা হ'ল সেয়ে জানো উচিত হ'ল প্ৰভু? ইয়াত উচিত অনুচিতৰ কোনো প্ৰশ্ন নাই দেৱৰষী। যে আমাৰ পৰা যি বিচাৰে
আমি কেৱল তাকেহে দিব পাৰোঁ। প্ৰভু অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু? দেৱৰ্ষি, যদি অমৃতেই বিচাৰিছিল তেনেহ'লে আমাৰ নাৰী ৰূপ দেখি মোহ গ'ল কিয়? নাৰায়ণ নাৰায়ণ, এই ঈশ্বৰেই যদি নাৰীৰ ৰূপত মোহ যায় তেনেহ'লে অসুৰো নাযাব কিয় প্ৰভু? নাৰদ, তাৰ অৰ্থ? তাৰ অৰ্থ অতি পৰিষ্কাৰ। অসুৰক মোহিবলৈ আপুনি নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপো ধৰিব পাৰিলেহেঁতেন। আচলতে আপোনাৰ নিজৰেই নাৰীৰ প্ৰতি দুৰ্বলতা আছে যেন লাগে প্ৰভু। সেই কথা সত্য নহয় দেৱৰ্ষি। আমি ধ্বংস কাৰ্য বন্ধ হোৱাটো নিবিচাৰোঁ, ধ্বংসৰ মাজেদি সৃষ্টি হোৱাটোহে আমি কামনা কৰোঁ। অসুৰ আৰু দেৱতা দুই পক্ষই যদি অমৃত পান কৰিলেহেঁতেন তেতিয়াহ'লে এই ব্ৰহ্মাণ্ডত সংঘৰ্ষ নাৰায়ণ নাৰায়ণ, এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমি অনন্ত কাললৈ সৃষ্টি কাৰ্য চলাই যাব পাৰিম। পিছে প্ৰভু আপোনাৰ মায়াই কেৱল অসুৰকহে মোহিব পাৰিলে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰিলে প্ৰভু। ইচ্ছা কৰিলে তুমি প্ৰমাণ কৰি চাব পৰা দেৱৰ্ষি। বেছ তেন্তে সেয়ে হওক প্ৰভু। নাই নাই, নালাগে। ঈশ্বৰৰ মাজত যুদ্ধ এখন লগাই তুমি ৰং চাব নালাগে দেৱৰ্ষি। প্ৰভু নাৰদৰ যে কামেই সেয়া। তুমি অত্যন্ত চতুৰ দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, প্ৰভু দাসে এতিয়া বিদায়হে মাগিলোঁ। করুণাময় রাম করুণাময়, করিও কৃপা যেন উচিত। করুণাময় রাম করুণাময়, করিও কৃপা যেন উচিত হয়। তুমি শ্রীরাম কৃপা নিধি, তোমার কৃপা দিলে নাহিকে কৃতি। করুণাময় রাম করুণাময়, করিও কৃপা যেন উচিত হয়। নারায়ণ নারায়ণ, যাওঁ, আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হর হর মহাদেব, 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 হর হর মহাদেব। কর্পূরা গৌরা করুণা संसार सारा भूजागे हरा सदा बसंता
ফুল ধুরিয়া হে দেখি মনোহর হাতে ফুল ধরিয়া হে দেখি মনোহর এহি মতে পাইলা গয়া অভার ভিতর রাম হরি রাম হরি বোলা করব নর রাম হরি রাম হরি বোলা করব নর আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালেই দৰিদ্ৰ হৈ ৰলো। পাৰ্বতীয়ে অশেষ কষ্ট কৰি আমাৰ সংসাৰ চলাব লগা হৈছে। অৱশ্যে তাৰ বাবে আমাৰ মনত অলপো খেদ নাই। আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে, তাতেই আমাৰ পৰম আনন্দ। আমাৰ মোহ নাই, সেয়ে আমি মায়াৰ অধীন নহয়। নাৰায়ণ 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 দেৱৰ্ষি আহা। ৰাম কৃষ্ণ বোলৈ মন কয়, ৰাম কৃষ্ণ বল, ৰাম কৃষ্ণ বোলৈ মন কয়, ৰাম কৃষ্ণ মায়া মোহ জালত পৰি কিয় গলি ভুলৈ মন তই রাম কৃষ্ণ রাম কৃষ্ণ বুলয় মন্ত রাম কৃষ্ণ দেৱৰ্ষি আহা। আহা দেৱৰ্ষি। প্ৰভু মোহ নাথাকিলেও মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা নাৰায়ণ নাৰায়ণ প্ৰভু আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, এই বন্ধনত আকৌ কেনেকৈ পৰিব প্ৰভু? কাৰ মায়াৰ কথা কৈছা দেৱৰ্ষি? বিষ্ণু মায়াৰ কথা কৈছোঁ প্ৰভু। যি বিষ্ণুৱে অসুৰক মহিবলৈ নাৰী মূৰ্তি ধাৰণ কৰিছিলে, সেই নাৰায়ণৰ মায়াময় মোহিনী ৰূপ আপুনি জানো কেতিয়াবা দেখিছে প্ৰভু? কি নাৰায়ণে মোহিনী ৰূপ ধৰিলে? ভালকৈ বুজাই কোৱা নাথত। সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে। আৰু সেই ৰূপত ভুল গৈ থাকোঁতেই দেৱতাসকলে অসুৰক বঞ্চিত কৰি অমৃত পান কৰি গুচি গ'ল। সঁচা নে নাৰদ? সঁচা হ'লেও সেই মায়াই আমাক স্পৰ্শই কৰিব নোৱাৰে। কথা আৰু কামৰ মাজত সকলো সময়তে সম্পৰ্ক নাথাকিবও পাৰে প্ৰভু। মই জিতেন্দ্ৰিয় অ নাৰদ। নাৰায়ণ মই নাৰায়ণ কামদেৱক ভস্ম কৰিছোঁ। এই জগতত এনে কোনো শক্তি নাই যিয়ে মহাদেৱক মোহিব পাৰে। মই আজিয়েই সেই নাৰায়ণৰ কাষলৈ গৈ অলপো বিচলিত নোহোৱাকৈ তেওঁ সেই মায়াময় মোহিনী ৰূপ দৰ্শন কৰি প্ৰভু
এতিয়া নাখাই বিদায়হে মাগিলোঁ। ভাল দেৱকী। সংসাৰ বিৰাগী স্বাভাৱি গুণী সংসাৰ বিৰাগী স্বাভাৱি গুণী সংসাৰ মায়াৰ খেল